Hello friends, এয়া মাগুৰ মাছ ফ্ৰাই কৰি আছোঁ মই। এয়া দেখিছেনে মাগুৰ মাছ। আনফালে এয়া পননোৱা শাক, ঘৰতে পননোৱা শাক লাগিছিলে, তাৰে মই মিক্সিত পিচি এনে কৰি থৈ দিছোঁ। এয়া মই তেলত মেথিগুটি আৰু পিঁয়াজ দিছোঁ, তাৰপিছত মই বিলাহীখিনি দি দিছোঁ। বিলাহীত মই নিমখ আৰু হালধি দুয়োটাই দি থৈছিলোঁ। এয়া ভালকৈ লৰাই আছোঁ। বিলাহীখিনি অলপ ভাঙি দিছোঁ যাতে সোনকালে ভাঙি দিলে সোনকালে সিজে আৰু অলপ। এয়া অলপ হেতাখনে লৰাই দিছোঁ। এয়া মই পননোৱা শাকখিনি বিলাহীখিনিৰ ওপৰত দি দিছোঁ। এয়া ভালকৈ উতল অহাৰ পাছত এয়া মই মাগুৰ মাছকেইটা এটা এটাকৈ ইয়াত দি দিছোঁ। পননোৱা শাকৰ লগত মাগুৰ মাছৰ জোলখন খাই খুবেই সোৱাদ লাগে, খাই চাবচোন এবাৰ। ভালকৈ উতলিবলৈ দিছোঁ। এয়া উতল অহাৰ পিছত হৈ গৈছে আৰু আমাৰ জোলখন। আনফালে এয়া কেৰাহীত তেল গৰম কৰি তাত পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ভাজি লৈছোঁ, তাৰ ওপৰত মই বুটখিনি দি দিছোঁ। এয়া মই ৰান্ধিবলৈ ওলাইছোঁ ঢেকীয়া শাকৰ লগত বুট। বুটখিনি ভালদৰে ভাজি লৈছোঁ। এয়া তাত মই নিমখ আৰু হালধি দি দিছোঁ। বুটখিনি ভালকৈ হোৱাৰ পিছত এয়া মই ঢেকীয়া শাকখিনি তাতে দি দিছোঁ। এয়া হৈ গৈছে আমাৰ। আনফালে এয়া মই কলপাত লৈছোঁ। ইয়াত মচুৰ দাইল মই তিয়াই ৰাখিছিলোঁ। মচুৰ দাইল, তাত নহৰু, জলকীয়া আৰু নৰসিংহ পাত দিছোঁ। এয়া এনেকৈ কলপাতেৰে মেৰিয়াই ইয়াৰ কেৰাহী এখনত দি দিছোঁ। এয়া এফালে হোৱাৰ পাছত ইটো ছাইড মই লুটিয়াই দিছোঁ। এয়া বুটৰ পিটিকা।